So good morning traders. So আজি মাৰ্কেটটো ওপেন হ'ল এই চালোঁ আমি প্লেন কৰিছিলোঁ যে মই দেখুৱাই দিছোঁ আমি কি প্লেন কৰিছিলোঁ আজি। চ' আজি আমি প্লেন কৰিছিলোঁ যোৱাকালি মাৰ্কেট বহুত ভলেটাইল আছিলে, আপুনি চাব পাৰে, ঠিক আছে। কেনেকুৱা ভলেটাইল আছিলে 18 তাৰিখ মাৰ্কেট ওপেন হৈছে, ওপৰত গৈছে, আকৌ আপ আহিছিলে, আকৌ ওপৰত গৈছে, আকৌ আহিছে, আকৌ তলত আহিছে, আকৌ ইমান ডাঙৰ কেনেকৈ আকৌ ওপৰত গৈছে, ঠিক আছে। চ' যোৱাকালি মাৰ্কেটটো বহুত ভলেটাইল আছে, চ' আমাৰ লছো হ'ল, ঠিক আছে। বাট আজি আমি প্লেন কৰিলোঁ কি, মই কৈ আছোঁ, আজি প্লেন কৰিলোঁ যে যোৱাকালি দুইফালে মুভমেণ্ট হৈছে, ওপৰ ফালেও মুভমেণ্ট হৈছে, তলৰ ফালেও মুভমেণ্ট হৈছে, মানে ষ্টপ লছ ওপৰতো আছে তলতো আছে। বাট যোনকেইটা চেলাৰ্ছ আছে ন, যোনকেইটা চেল কৰিছে ওপৰত গৈ পেলাই, চ' এইকেইটা ষ্টপ লছ বহুত ওপৰত আছে, মানে এইটো যোনটো মই ব্লু ৰে বনাইছোঁ ন লাইন, সেই ইয়াৰ ওপৰত কেইটামান আছে, যোনটো ৰেণ্ডম চেলাৰ্ছ আছে সেইকেইটা ওপৰত পাব, আৰু যোনটো ভাল চেলাৰ্ছ না 47,000 ওপৰত পাব আপুনি, ঠিক আছে। চ' মাৰ্কেট ওপেন হ'লে আপুনি আজি 150 পইণ্টমান ডাউন, ঠিক আছে। মাৰ্কেট ওপেন হ'ল, চ' ফাৰ্ষ্ট মাৰ্কেট ওপেন হৈ পেলাই ডাউন কেণ্ডেল বনালে, বিগ বাৰ কেণ্ডেল বনালে, তাৰপিছত ওপৰত গ'ল, ঠিক আছে। চ' আমি ইয়াত বহি এণ্টৰ টাৰ্গেট ল'ব নোৱাৰোঁ, কিয়নো চেলছ অলৰেডি প্ৰফিটত আহি গ'ল গেপ ডাউন কাৰণে, ঠিক আছে। অলপ ৱাৰ্নিং দিবৰ কাৰণে ওপৰত শ্বৰ্ট চাৰ্কিটবিলাক মাৰিছিলে, ঠিক আছে। চ' ইয়াতে ৰেণ্ডম যিকেইটা চেল কৰিছে চবকে ওলাই দিলে, দুটা কেণ্ডেল এটা, ঠিক আছে, ইয়াতে মই দেখুৱাই দিওঁ, দুটা কেণ্ডেলত ইয়াতে ওলাই দিছে, ঠিক আছে। বাট আমি এণ্ট্ৰি ক'ত কৰিলোঁ মই কৈ আছোঁ, এণ্ট্ৰি কৰিলোঁ আপুনি টাইমটো হৈ গ'ল 3:39 না, 3:39 এইখিনিত মই এণ্ট্ৰি বনাইছিলোঁ, ঠিক আছে। এইখিনি জেগাত এণ্ট্ৰি বনাইছিলোঁ, ঠিক আছে। আৰু মোৰ ষ্টপ লছ আছিলে এইটো চুইং, যোৱাকালি প্ৰিভিয়াছ চুইং বনাইছিল ন, এই চুইংটো ওপৰত, ঠিক এইখিনি জেগাত মোৰ ষ্টপ লছ আছে এইফালে, ঠিক আছে। চ' মানে এৰাউণ্ড 40 পইণ্টছ ষ্টপ লছ আছিলে, 40 পইণ্টছ, বাট মোৰ টাৰ্গেটটো 80 পইণ্টছ 1:2 থৈছিলোঁ, ঠিক আছে। চ' সেইটো মতে টাৰ্গেট হ'ল 600 টকা আছিলে, 1,000 মোৰ 600 লছ আছিলে, চ' 1,000 মই প্ৰফিট হৈছিলোঁ। চ' আজি আমাৰ প্ৰফিট হ'ল 1107, ঠিক আছে। চ' আপুনি চাব পাৰে, চ' ইয়াখিনি ধুনীয়া আপ গ'ল, অলপ লছো দেখালে, প্ৰফিট দেখালে, বাট এণ্ড অফ দি ধুনীয়া ফল হ'ল। এইখিনি জেগাত ইমান ধুনীয়া ফল হৈছে, ঠিক আছে। আৰু যাব এইটো আৰু যাব, কমচে কম এইটো ইয়ালৈকে আহিব 46,250লৈকে আহি যাব, আৰামছে আহিব, ঠিক আছে। বাট ভলাটাইল হোৱাৰ কাৰণে মাৰ্কেটে আমি এক্সিট কৰিলোঁ, ৰিস্ক ল'ব নিবিচাৰিলোঁ, কিয়নো যেতিয়া প্ৰফিট আমাৰ 1:2 পাই গৈছে তো ৰখি কি লাভ, ঠিক আছে ন। আমাৰ বেছি নালাগে, বেছি হেৰি কৰি গ'লে সেই যিকেইটা পাইছোঁ সেই কৰি গুচি যাব। ছেম নিফটিটো চাই লওক, নিফটিটো ষ্টাৰ্টিং মই ফলিং আহিছে, ফলিং আহিলে অলপ ওপৰ গ'ল, আকৌ ধুনীয়া ফল কৰিলে, ঠিক আছে। চ' নিফটি ফলিং, নিফটি পৰি আছে মানে বেংক নিফটি পৰিব অলপ সময়, এইটো হোল্ড কৰি আছে, এইটো পৰিব, ঠিক আছে। চ' প্ৰপাৰ প্ৰাইচ একশ্যন মতে আমি ট্ৰেড লৈছিলোঁ, সেইটো মতে আজি হ'ল প্ৰফিট হ'ল। চ' মাৰ্কেটত এনেকৈ চলি থাকিব, প্ৰফিট লছ চলিয়ে থাকিব। বাট আমি এতিয়া কি কৰিছোঁ, লাৰ্ণিং কৰি আছোঁ, শিকি আছোঁ, চাইক'লজি ডিচিপ্লিন চব ডেভেলপ কৰি আছোঁ, ঠিক আছে। চ' আপোনালোকে এইবিলাকে কৰক, নাকি প্ৰফিট চাই পেলাই প্ৰফিট কমাব কাৰণে, প্ৰফিট ল'বৰ কাৰণে মাৰ্কেটত আহক, শিকিবলৈ আহক। ফাৰ্ষ্ট শিকি লওক, 2 বছৰ 3 বছৰ দিয়ক, মোৰ সেইটো প্লেন কি মই ফাৰ্ষ্ট দিম, ঠিক আছে। মই প্ৰফিট নলওঁ, মই চাইক'লজি ডিচিপ্লিন এইবিলাক মেইনটেইন কৰিব আহি আছোঁ, সেইকাৰণে মই 1 লটে ট্ৰেড কৰি আছোঁ, আপুনি যাব পাৰে। কেতিয়াবা মই যদি কনফিডেঞ্চত 2 লট বা 3 লট কৰোঁ, বা 1 লট দি প্ৰেক্টিছ কৰি আছোঁ। চ' আপোনালোকে কৰক, প্ৰেক্টিছ কৰক, চাওক, কিবা যদি লাৰ্ণিং ল'ব পাৰে লওক, ঠিক আছে। আজিকালি ইমানে, কালি লগ পাম, ধন্যবাদ।